শিৱসাগৰ ঐতিহাসিক তলাতল ঘৰৰ পৰা পোনে পোনে আহি শিৱসাগৰ বৰ্ডিং ৰোড স্থিত নাট্য মন্দিৰ পুনৰ নিৰ্মাণ আৰু আধুনিকীকৰণ প্ৰকল্প শুভ উদ্বোধন কৰে। প্ৰায় 2 কোটি টকা ব্যয় সাপেক্ষে পুনৰ নিৰ্মাণ কৰা হ'ব নাট্য মন্দিৰ। মুখ্যমন্ত্ৰীগৰাকীয়ে টিকট তথা ৰাজনৈতিক মন্তব্য প্ৰদান, লাচিত গগৈ টিকট পাবনি সোধাৰ উত্তৰত 12জনে বিচাৰিছে বুলি মন্তব্য। শিৱসাগৰত প্ৰায় 12জন প্ৰাৰ্থিত্বৰ প্ৰত্যাশী আছে। কাক দিম কাক নিদিম, মোৰ মূৰেই কাম কৰা নাই। স্পষ্ট ইংগিত প্ৰদান নকৰিলে মুখ্যমন্ত্ৰীয়ে। এজনক দিয়াৰ পিছত বাকী 11জনে বেয়া পাই বাবে আমি শিৱসাগৰত সদায় পৰাস্ত হওঁ, মুখ্যমন্ত্ৰী। অখিল গগৈ মোৰ ভাষণৰ মাজতে আহিল, মই সম্বোধন কৰিবলৈও নাপালো, মুখ্যমন্ত্ৰী। ৰাইজৰ দলৰ নিৰ্বাচনী ইস্তাহাৰৰ সম্পৰ্কত মুখ্যমন্ত্ৰী, আমি যি ধৰণেৰে মহিলাসকলক আঁচনি দিছো আগন্তুক 50 বছৰমানলৈকে তেনেকৈয়ে আঁচনি দিব লাগিব। গৌৰৱ গগৈৰ পাকিস্তান সংযোজক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া, অহা 8 তাৰিখে মাত্ৰ আৰম্ভণিহে হ'ব। আমাৰ অসম আৰক্ষীয়ে যিখিনি যুগুত কৰিছে সেয়া মাত্ৰ আৰম্ভণি। সংবাদমেলযোগে মই সকলোবোৰ ৰাজহুৱা কৰিম। অখিল গগৈ দিখৌ নদীৰ ওপৰত থকা দিখৌ দলং সন্দৰ্ভত কোৱাত অখিল গগৈ উদ্দেশ্যি বিজেপি বিধায়কে কৰি দিব বুলি চুপতিৰ শৈলীৰে শব্দহৰ। বিহাৰেতো আমাৰ পৰাহে বস্তুটো শিকিলে আৰু বিহাৰততো এতিয়া তেওঁলোকে 2 লাখ টকাকৈ দিয়াও আৰম্ভ কৰিলে। গতিকে NDA যি কাম হাতত লয় সেই কাম পূৰা কৰে। গতিকে যদি মহিলাসকলে 10,000 পায়, 25,000 পায়, 50,000 পায়, আমি পুৰুষ হিচাপে কিয় বেয়া পাব লাগে? প্ৰশ্নটোতো কোনো মহিলা জাৰ্নেলিষ্টে কৰা নাই, পুৰুষে কৰিছে। কথাটো কৈছোঁ যে বিৰোধীৰো পুৰুষবিলাকেহে কৰি আছে। বিৰোধীৰ কোনোবা মহিলা পলিটিচিয়ানে কৰিছে জানো এইটো প্ৰশ্ন? আমি বহুত দিন ধৰি মহিলাসকলক পিছত থৈ দিলোঁ কাৰণে আমাৰ সমাজখন যিমান আগুৱাব লাগিছিল আমি আগুৱাব নোৱাৰিলোঁ। সেইকাৰণে মই এই আঁচনিখনৰ ওপৰত প্ৰশ্ন সোধা কোনো মহিলা সাংবাদিকো দেখা নাই, মহিলা পলিটিচিয়ানো দেখা নাই, কাকো দেখা নাই। যি 2-এজনে সোধে পুৰুষেই সোধে। অলপ লাহে লাহে কৰি গৈ থাকিব লাগে। ৰংঘৰৰ শেষ হোৱাৰ পিছত মানুহে তাৰ ওপৰত কমেণ্ট দিব, ভাল হ'ল বেয়া হ'ল। কাৰণ এতিয়াতো আপোনালোকে বিল্ডিং, চিমেণ্ট, শিল বালিহে দেখি আছে। প্ৰজেক্টটো কমপ্লিট হ'লে যেতিয়া ৰাইজৰ পৰা আমি এটা এছেছমেণ্ট পাম, সি তেতিয়া প্ৰেৰণা যোগাব আৰু 2টা নতুনকৈ কৰা। কিন্তু এটা কাম কৰি শেষ নহওঁতে 2-3টা হাতত ল'লে লাষ্টত 2-3টা একেলগে বেয়া হৈ যাব পাৰে। ধৰক ৰংঘৰটো কিবা কাৰণত বেয়া হ'ল, তাৰ পৰা শিক্ষা লৈ আমি তলাতল কৰিব লাগিব। যদি ৰংঘৰ তলাতল 2টাই হাতত লয়, 2টাই বেয়া হৈ যায়, শিক্ষাও ল'ব নোৱাৰিব। এইটোত মোৰ যিটো অভিজ্ঞতা, বিহালীৰ পৰা আৰম্ভ কৰিছোঁ, মানুহে হাজবেণ্ডৰ লগতে কাজিয়া কৰিছে। 2,000 টকা হাজবেণ্ডে খুজিছে, 2,000ও দিয়া নাই। কিন্তু ইমান ডাঙৰ আঁচনি এখনত 32 লাখ মহিলাৰ 32 লাখেই ভাল কৰি ব্যৱহাৰ কৰিব, সেইটো আমি নাভাবোঁ। আমি ভাবোঁ 50%ও যদি ভাল কৰি ব্যৱহাৰ কৰে তথাপিতো বহুতখিনি উন্নত হ'ব। মানে হিমন্ত বিশ্ব শৰ্মাই যি ৰাস্তা দেখুৱালে, অহা 50 বছৰলৈকে সেইটোৱে ৰাস্তা থাকিব। যোনে পলিটিচিয়ান নাহক কিয়, কোনোবাই আৰু চাকৰি নামত টকা খাব পাৰিব নেকি? আমি যেতিয়া টকা নোখোৱা চাকৰি আৰম্ভ কৰিলোঁ, এতিয়াতো টকা খোৱালৈকে ঘূৰি যাব নোৱাৰে। ইমান মহিলাক ৰাজপথত উলিয়াই আনিলোঁ, এতিয়া কোনোবাই সোমোৱাই দিব পাৰিব নেকি? আজি ইমান দুখীয়া মানুহে অৰুণোদয় পালে, এতিয়া কোনোবাই অৰুণোদয় বন্ধ কৰিব পাৰিব নেকি? কাৰো এতিয়া সাহসহে নহ'ব, কাৰণ ৰাইজে বিপ্লৱ আৰম্ভ কৰি দিব। মই যিখিনি কাম কৰিলোঁ এনেকৈ কৰি থৈ গ'লোঁ যে আৰু এইটো কোনেও বন্ধ কৰিব নোৱাৰে, আৰু কোনেও টকা খাই ৰাকেশ পাল দ্বিতীয়বাৰ জন্ম হ'ব নোৱাৰে। শিৱসাগৰৰ পৰা ফাৰহান লস্কৰৰ ৰিপৰ্ট, আছাম ৰিপৰ্টছ লাইভ।